বৰ্তমান কেইবা মাহ ধৰি স্থায়ী চিকিৎসক নাই চিপাঝাৰৰ দুনিত থকা ৰাজ্যিক পশু চিকিৎসালয়ত। আমি বৰ্তমান পশু চিকিৎসালয় চৌহদত আছোঁ। 55খন গাঁৱক সামৰি যিখন ৰাজ্যিক চিকিৎসালয় আছে, ইয়াত আজি কেইবা মাহ ধৰি স্থায়ী চিকিৎসক নাই, যাৰ কাৰণে এক প্ৰকাৰ অসুবিধাত পৰিছে ইয়াৰ কৃষক তথা পশুপালকসকল। মোৰ সহযোগে দেখুৱাইছে ইয়াৰ এক পৰিৱেশ, ইয়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো পুতৌজনক এখন ছবি আমি দেখিবলৈ পাইছোঁ। এইখন দুনিত থকা ৰাজ্যিক পশু চিকিৎসালয়। বৰ্তমান 2-3জন ক্ষেত্ৰ সহায়কৰ জৰিয়তে এই চিকিৎসা কেন্দ্ৰটো চলি আছে, ৰাজ্যিক পশু চিকিৎসালয়। আমাৰ সৈতে আছে একাংশ স্থানীয় লোক। কি ক'ব এই ক্ষেত্ৰত, যিহেতু কেইবা মাহ ধৰি এজন স্থায়ী চিকিৎসক নাই? এইটো বৰ পৰিতাপ আৰু দুখ লগা বিষয়। পশ্চিম দৰঙৰ প্ৰাণকেন্দ্ৰ পশু চিকিৎসালয় এইখনে আমাৰ। এইখনৰ কি হৈছে, এতিয়া 55খন গাঁও সামৰি আমাৰ এই চিকিৎসালয়খন আছে। ইয়াতে 11 বিঘা মাটি আছে। এতিয়া আগতে কি আছিলে, ইয়াতে ডক্টৰ থকা, VFA থকা, ক্ষেত্ৰক থকা মানে কি কোৱাৰ্টাৰ আছিলে। এতিয়া সেই কোৱাৰ্টাৰবিলাকো নোহোৱা হৈ গ'ল, ভাঙি ছিঙি গ'ল আৰু বা নোহোৱা হৈ গ'ল, যাৰ কাৰণে চিকিৎসক থকাৰ অনুপযোগী হৈছে। কিন্তু 5 মাহ 6 মাহ হ'ল স্থায়ী কোনো ধৰণৰ এটা চিকিৎসক নাই। এজন ভ্ৰাম্যমান চিকিৎসকে আৰু ইনচাৰ্জত থকা চিকিৎসক এজনে কি কৰে, ইয়াতে মানে কি চোৱা চিতা কৰি থাকে। কিন্তু আমাৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আমি নাপাওঁ, আৰু বানপানীৰ সময়তো কোনো ধৰণৰ আমি চিকিৎসক তেনেকৈ পোৱা নাই। আৰু ক্ষেত্ৰ সহায়কসকলে ভালকৈ তেওঁলোকে চলাই আছে, ভেকচিনেশ্যন কিবা কৰি আছে। কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে কোনো প্ৰকাৰে আমি স্থায়ী চিকিৎসা নোহোৱাৰ কাৰণে আমাৰ এই অঞ্চলত বহুত অসুবিধা হৈছে। সেয়েহে চৰকাৰৰ আমি মানে কি প্ৰশাসনক এইটো অনুৰোধ জনাম যে অতি শীঘ্ৰে আমাৰ এটা স্থায়ী চিকিৎসক এজন লাগে, আৰু পশুধনৰ উন্নতিৰ কাৰণে স্থায়ী চিকিৎসক লগা আমাৰ অতি প্ৰয়োজন। যিহেতু এটা বান বিধৌত অঞ্চল, ইয়াৰ কৃষকসকল, যিসকল পশুপালক আছে, তেওঁলোকে জানে ইয়াত এইটো পশুধনসমূহৰ বেমাৰৰ সময়। হয়, এতিয়া ইয়াতেতো আগতে বহুত বানপানী হৈয়ে গ'ল, আমাৰ বিলাকতো পানী উঠিছিলে, কিন্তু আমি কোনো ডক্তৰ নাপালোঁ। বহুত সেনেকুৱা গৰু ছাগলী ইতিমধ্যে মৰিছেই, ছাগলীবিলাক মৰিছে বহুতো। ডক্তৰ নাই, এওঁলোকক 2-1টা যায়, আকৌ লৈ আহিব লাগে, কিছু সময়ত আনিবও নোৱাৰি, যিহেতু ছাগলীটো দুৰ্বল। ঠিক তেনেকুৱা হৈছে। তাৰপিছত এতিয়া আমি বানপানীৰ সময়ত অলপ বা গুদা বা চাপৰ তেনেকুৱা বস্তুও অলপ আমাক ছাপ্লাই দিব নোৱাৰিলে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা। মোৰ এইখিনিয়ে ক'বলগীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।